নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আগবঢ়াব চেষ্টা কৰিম চাই যাব প্ৰথমটো ভ্যাকেন্সি আজি ডি কুমাৰ গ্ৰুপ গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে সেলছ এক্সিকিউটিভ স্যালাৰি 30000 পাৰ মান্থ দিয়া হ'ব এজ লিমিট 25 ৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰে কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স কেনে চাই লওক সেলছ এক্সিকিউটিভৰ এক্সপেৰিয়েন্স উইথ 2 to 5 years of experience to generate leads build client relationship and drive sales in the construction steel or steel structure industry A strong negotiation, market knowledge and willingness to travel are essential. এখিনি আপোনালোকৰ কাম থাকিব আৰু আপোনালোকৰ নিজৰ টু হুইলাৰ হ'ব লাগিব ক্লায়েন্ট ভিজিটৰ কাৰণে টু হুইলাৰ লাগিব আৰু ইয়াৰ লোকেশন হ'ব সেলছ এক্সিকিউটিভৰ লোকেশনটো আপোনালোকৰ গুৱাহাটী হ'ব পিছৰ বস্তু প্ৰজেক্ট মেনেজাৰৰ ভ্যাকেন্সি স্যালাৰি ইয়াতে আপ টু 90000 পাৰ মান্থ হ'ব এজ লিমিট 35 ৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব আৰু ইয়াতে আপোনালোকৰ সিকিং এ সিভিল ইঞ্জিনিয়াৰ আপোনালোকৰ বি বা এমই কৰা হ'ব লাগিব আৰু লগতে 10 to 12 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু ৰিভাৰ বেংক প্ৰটেকচন প্ৰজেক্টস ৰেসপন্সিবল ফৰ প্ৰজেক্ট প্লানিং টিম মেনেজমেন্ট বাজেট কন্ট্ৰোল এইবোৰ আপোনালোকৰ ৰেসপন্সিবিলিটি হ'ব এইবিলাক পইণ্ট বিলাক পঢ়ি যাব এবাৰ যদি মানে এপ্লাই কৰিব বিচাৰে পঢ়ি যাব আৰু মেন্ডেটৰি বুলি যিখিনি দিয়া আছে সেইখিনি মই এবাৰ কৈ দিছো মাষ্ট হেভ এক্সপেৰিয়েন্স ইন ৰিভাৰ বেংক প্ৰটেকচন প্ৰজেক্টস এণ্ড ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট should be able to join immediately আপোনালোকৰ ইমিডিয়েট জয়েন কৰা হ'ব লাগিব লোকেশন হ'ব আপোনালোকৰ হোজাই আসাম পিছৰ বস্তু ওয়্যাৰহাউস এক্সিকিউটিভ স্যালাৰি 20000 পাৰ মান্থ দিয়া হ'ব ওয়্যাৰহাউস এক্সিকিউটিভৰ কাৰণে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু আপোনালোকৰ হ্যান্ডেল ইনভেন্টৰি মেটেৰিয়েল ৰিসিপ্ট dispatch stock records and audits এইবোৰ কাম আপোনালোকৰ কৰিব লাগিব coordinate with procurement and ensures proper storage basic computer skill লাগিব আৰু পিছৰ বস্তু হৈছে আপোনালোকৰ ওয়্যাৰহাউস মেনেজাৰ 40000 salary হ'ব per month age limit 20 পৰা 45 years ৰ ভিতৰত হ'ব লাগিব আৰু এটোৰ কাৰণে আপোনালোকৰ 5 to 7 years ৰ এক্সপেৰিয়েন্স লাগিব আৰু ম্যানেজাৰ্স ওয়্যাৰহাউস অপাৰেশন ইনভেন্টৰি লজিষ্টিক্স এণ্ড টিম সুপাৰভিজন ensures material availability cost control and compliance এইবোৰ কাম হ'ব strong relationship and analytical skill needed mandatory খিনি এবাৰ কৈ দিছো চাই লব must have experience in the construction industry and be willing to relocate to the site আপোনালোকৰ লোকেশন চেঞ্জ হৈ থাকিব তো আপোনালোকৰ ৰিলোকেট হ'ব লাগিব আৰু আপোনালোকৰ ষ্টাৰ্টিং লোকেশনটো ইয়াতে ষ্টাৰ্টিং নহয় ইয়াতে তিনটা লোকেশন আছে গোৱালপাৰা তেজপুৰ আৰু আমিনগাঁও আসাম এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকে এই পোষ্ট কিটাৰ এপ্লাই কৰিব হলে ভিডিওটোৰ ডেসক্ৰিপচনত যাব ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাতে লিংকত ক্লিক কৰি কিনে তাত ফৰ্মখন ফিল আপ কৰি এপ্লাই কৰি দিব পিছৰ ভ্যাকেন্সিটো দেখাও মই পিছৰ ভ্যাকেন্সিটো 7 সিস্টাৰ হস্পিটেল গোৱালপাৰা পৰা আহিছে এইচআৰ ৰ ভ্যাকেন্সি হয় কোৱালিফিকেশন এমবিএ কৰা হ'ব লাগিব এইচআৰ ত এজ লিমিট 25 ৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব আৰু এক্সপেৰিয়েন্স 0 to 3 ইয়াৰ্ছ বুলি দিয়া আছে মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব ইয়াত এক্সপেৰিয়েন্স নথকা সকলেও এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া আছে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু যদি কিবা কোৱেৰি থাকে সুধিব লগা থাকে তেতিয়াহলে কন্টাক্ট নম্বৰো দিয়া আছে আপোনালোকে কল কৰি ল'ব পাৰিব হস্পিটেলখনৰ এড্ৰেছও দিয়া আছে 7 সিস্টাৰ হস্পিটেল এণ্ড ৰিসাৰ্চ চেণ্টাৰ বাপুজি নগৰ বালাদমাৰী ইন ফ্ৰন্ট অফ এছপি অফিচ গোৱালপাৰা পিছৰ ভ্যাকেন্সিটো প্ৰাগ নিউজৰ পৰা আহিছে সিনিয়ৰ ডেস্ক এডিটৰ 27 ইয়াৰ্ছ ওনাৰ্ছ মানে 27 ৰ পৰা ষ্টাৰ্ট হ'ব এজ মিনিমাম 27 হ'ব লাগিব এজ আৰু আপোনালোকৰ কোৱালিফিকেশন মাষ্ট বি মাছ কমিউনিকেশন গ্ৰেজুৱেট মাছ কম কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স হ'ব লাগিব মিনিমাম 2 to 3 ইয়াৰ্ছৰ সিমিলাৰ ফিল্ডত এক্সিলেন্ট কমিউনিকেশন স্কিল হ'ব লাগিব ল্যাঙ্গুৱেজ স্কিল আসামিজ ভালকে জানিব লাগিব পিছৰ ভ্যাকেন্সিটো টিভি নিউজ প্ৰডিউচাৰ এজৰ লিমিট ইয়াতে সেম হয় 27 ৰ পৰা ষ্টাৰ্ট হ'ব তাতকে কম হলে এপ্লাই কৰিলে শৰ্টলিষ্ট নকৰিব ইন্টাৰভিউ কাৰণে আৰু কোৱালিফিকেশন মাষ্ট বি মাছ কমিউনিকেশন গ্ৰেজুৱেট একেই হয় ওপৰটো নিচিনা আৰু এক্সপেৰিয়েন্স 2 to 3 ইয়াৰ্ছৰ হ'ব লাগিব সিমিলাৰ ফিল্ডত excellent communication skill in-depth understanding of the production process solid experience with digital technology এইটো বস্তুটো আপোনালোকৰ এছএমএছ ভালকে জনা হ'ব লাগিব আৰু কোনো এপ্লিকেশন ফিজ নাই এপ্লাই কৰিব হলে আপোনালোকে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু যদি কোনোবাই হাৰ্ড কপি খিনি জেৰক্স কৰি আনি কিনে যদি জমা দি থৈ যায় অফিসত প্ৰাগ নিউজৰ যেটো অফিস হয় হেতু যদি জমা দি থৈ যায় হেনেকেও হ'ব ইয়াতে দিয়া আছে ড্ৰপ সিভি এট ৰিসেপশন অফ প্ৰাগ টাৱাৰ বিলো উলুবাৰী ফ্লাইওভাৰ গুৱাহাটী 781007 এইটো এড্ৰেছত গৈ কিনে আপোনালোকে হাৰ্ড কপি জমা দিব পাৰিব
পিছৰ ভ্যাকেন্সিটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ পৰা আহিছে পোষ্ট আহিছে হোষ্টেল ওয়াৰ্ডেনৰ ভ্যাকেন্সি 4টা পোষ্ট আছে স্যালাৰি 9000 ৰ পৰা 20000 ৰ ভিতৰত হ'ব স্যালাৰি উইল বি কমেন্সুৰেট উইথ মেৰিট এণ্ড এক্সপেৰিয়েন্স যদি বেছি হয় তেতিয়াহলে বেছি স্যালাৰি পাব কোৱালিফিকেশন গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু জেন্ডাৰ মেল এপ্লাই কৰিব পাৰিব ফিমেলৰ কাৰণে নহয় পিছৰ পোষ্টটো সায়েন্স কোঅৰ্ডিনেটৰ দুটা ভ্যাকেন্সি আছে 12000 ৰ পৰা 35000 ৰ ভিতৰত স্যালাৰি হ'ব আৰু এইটোতো আপোনালোকৰ স্যালাৰি এক্সপেৰিয়েন্স যদি বেছি হয় স্যালাৰি বেছি পাব এটোৰ কাৰণে কোৱালিফিকেশন বিটেক কৰা বা বিএসসি বা এমএসসি কৰা হ'ব লাগিব এক্সপেৰিয়েন্স ইয়াতে প্ৰিফাৰেন্স উইল বি গিভেন টু 1 to 2 years of experience in the same field যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব কিন্তু এক্সপেৰিয়েন্স নথকা হ'লে এপ্লাই কৰিব পাৰে ইয়াতো জেন্ডাৰ মেল এপ্লাই কৰিব পাৰিব ফিমেলৰ কাৰণে নহয় এপ্লিকেশন ফিজ নাই কোনো এপ্লাই কৰিব হলে ইয়াতে মেল দিয়া আছে হাইলাইট কৰা আছে এই মেলটো ডাইৰেক্ট পঠিয়াই দিব আৰু যদি কোনোবা হাৰ্ড কপি সাবমিট কৰিব বিচাৰিছে তেতিয়াহলে এইটো এড্ৰেছত গৈ সাবমিট কৰিব পাৰিব ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ এণ্ড কমাৰ্চ এণ্ড সায়েন্স অমলাপতি ডিব্ৰুগড় আসাম লাষ্ট ডেট হ'ব ইয়াৰে 3rd মাৰ্চ আৰু কোনোবাই যদি কিবা কোৱেৰি থাকে খুদিব বিচাৰে ফোন কৰি এইচআৰ ডিপাৰ্টমেন্টক খুদিব পাৰিব এইটো নম্বৰত কল কৰিব ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত কল কৰিব পিছৰ ভ্যাকেন্সিটো লাৰ্নাৰ স্কিলছ লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে ইনষ্টিটিউচন হেড লোকেশন অফ গুৱাহাটী স্যালাৰি নেগোশিয়েবল আৰু এজ লিমিট আপ টু 45 ইয়াৰ্স হ'ব লাগিব তাতকে ওপৰত হলে এপ্লাই নকৰিব কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী ইন হস্পিটালিটি হোটেল ম্যানেজমেন্ট যিকোনো এটাত যদি ব্যাচেলৰ ডিগ্ৰী কৰা আছে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেন্স দিব যদি পোষ্ট গ্ৰেজুৱেট হয় আপোনালোকৰ হস্পিটালিটি বা হোটেল ম্যানেজমেন্ট এক্সপেৰিয়েন্স যদি থাকে আৰু এইটো পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স থাকিব লাগিব 3 to 5 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব industry experience with reputed hospitality brands আৰু আপোনালোকৰ skills and traits কিছুমান আছে ইয়াতে চাব strong leadership and organizational skill dynamic personality with the ability to inspire and motivate awareness of local aspirations and cultural context a strong network and connection within the hospitality industry প্ৰিফাৰেন্স দিব যদি লোকাল ক্যান্ডিডেট হয় তেওঁলোকক প্ৰিফাৰেন্স দিব আৰু কোনো এপ্লিকেশন ফিজ দিব নালাগে এপ্লাই কৰিব হলে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 28 ফেব্ৰুৱাৰী এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওৰ আজিলৈ ধন্যবাদ নমস্কাৰ